আপোনালোকৰ সকলোকে নমস্কাৰ আৰু সন্মান জনাই এটা অন্য ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টোত আছে মানে শিঙি মাছ বনাইছিলোঁ আৰু শিঙি মাছ বনাবলৈ বৰ বিশেষ তেনেকৈ নাজানো কিন্তু মেথি পাতৰ লগত খাম বুলি ভাবিলোঁ সেয়ে মানে মেথি পাতৰ লগত কিদৰেনো আমাৰ শিঙি মাছৰ আঞ্জাখন বনোৱা হৈছিল তাকে অকণমান শ্বেয়াৰ কৰিলোঁ চাব আপোনালোকে কেতিয়াবা বনাই খাব এনেকৈ ভাল লাগে যিহেতু আমি খালোঁ খোৱাৰ পিছত ভিডিঅ'টো আপলোড কৰিছোঁ আৰু এনেকৈ খাই বহুত মানে টেষ্টি লাগিলে তৃপ্তি লাগিলে সেয়ে মানে ভিডিঅ'টো শ্বেয়াৰ কিন্তু শিঙি মাছখিনি বনোৱাৰ আগতনো কেনেকৈ আমি ৰেডি কৰি লৈছোঁ শিঙি মাছখিনি মানে প্ৰথমে কাটি ল'লোঁ কটাৰ পিছত কি মানে নিমখ দিলোঁ অলপ নিমখ দি পেলাই ধুলোঁ ইয়াৰ ওপৰত যি ক'লা ৰংটো আছিলে বা ইয়াৰ যিটো নিকেল আছিলে এইবিলাক চব এৰি গ'ল আৰু যিহেতু অলপ বেছি মানে চাফা হৈ গ'ল সেয়ে নিমখত এবাৰ ধুই ল'লোঁ আৰু ধোৱাৰ পিছতে আমি ইয়াক ৰান্ধিবলৈ ৰেডি কৰি লৈছোঁ এইফালে দেখিছেনে এইখিনি হৈছে মানে মেথি শাক আৰু এই মেথি মুঠিৰ লগতে মানে মেথি শাক মুঠিৰ লগতে মানে আজি ৰান্ধিবলৈ আহিছে শিঙি মাছ আৰু বৰ বিশেষ সৰু সৰুকৈ কটা নাই মানে জাবাংকৈ এনেকৈ দিয়া নিচিনাকৈ অলপ ডাঙৰকৈ দিয়া হৈছে আৰু কটা নাই যিহেতু মানে হাতেৰে মুচৰি পেলাই এনেকৈ দি দিয়া হৈছে আৰু খাইছোঁ ঘৰত এনেই মানে সাধাৰণভাৱে এইফালে আকৌ আলু কেইটুকুৰামানৰ লগতে মানে বিলাহী দুটামানো এনেকৈ মানে বইল কৰা হৈছে যিহেতু মানে বইল কৰি পেলাই ইয়াত দিয়া হ'ব মেথি পাতৰ লগতে আৰু শিঙি মাছৰ লগত চাই থাককচোন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে কেনেকুৱানো লাগে আমাৰ আজি এই ভিডিঅ'টো